মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 3 নম্বৰ অংকটো আহিছো 3 নম্বৰটো কি আছে উৎপাদক বিশ্লেষণ কৰা আমাৰ অংককেইটা এনে ধৰণে দিছিলে আমি প্ৰথমটোকে পঢ়ছো আছো 1 নম্বৰটো কি আছে x² + xy + 6x + 6y অকমান টানকৈ আহিছে ন প্ৰথম অংকটা সহজ আছিল এটা চাৰিটা পদ আছে আমি চাৰিটা পদ থাকিলে কি কৰিম দুজোৰ কৰো দুভাগৰ কমন চল এইটা আমি কি কমন লব পাৰিম x কমন লব পাৰিম আৰু আগৰ অংকটা শিকিছো দুটা x এটা x আমি কেনে ললো এটা x ইয়াত থাকিল x ইয়াত থাকিল y ওকে এই দুটা আমি কি কমন লব পাৰিম চোন যদি +6 এটা কমন লৈ লওঁ কি থাকিব 6x ৰ পৰা 6 গলে x + এনেকুৱা অংকবিলাক চোন যদি ব্ৰেকেটত একেই ওলায় তেতিয়া কি কৰিম আমি এই দুটাৰ পৰা এটা পাতিম x + y এটা পাতিম তে বাকি এইটা কি কৰিম এতিয়া সমুখত থকা এটা লগ কৰিম x + 6 এইটো হ'ল আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতি কি কৰিলো চাৰিটা পদ থকা কাৰণে দুটা ভাগ কৰিলো দুটা ভাগৰ প্ৰথম ভাগৰ পৰা কমন ললো দ্বিতীয় ভাগৰ পৰা কমন ললো দেখিলো ভিতৰৰ সংখ্যাকেইটা একেই ওলায় তাই কাৰণে দুইটাৰ পৰা আমি এটা পাতিলো আৰু কমন লোৱা দুটা এক লগ কৰিলো হৈছে তেনেকৈ 2 নম্বৰটো কৈ চাওঁ চাচোন 2 নম্বৰটো কি আছে xy + x + y + 1 xy + x + y + 1 ইয়াত কি কৰো দুজোৰ কৰি দিলো দুজোৰ কৰি দিয়াৰ পিছত কি কৰিলো প্ৰথম জোৰ পৰা কমন ললো কি কমন ললো x কমন ললো y + 1 প্লাস ইয়াত কি কমন লব পাৰিম অকল এক এটা কমন লব পাৰিম y + 1 তে কি হ'ব চাচোন এটা একে আহিলে y + 1 আৰু x + 1 হৈছে নে এটা হ'ল হৈছে তথাপি 3 নম্বৰটো লৈ যাওঁ 3 নম্বৰটো চাচোন 3 নম্বৰটো কি আছে 24x² y plus 12x² minus 12xy minus 6x ইয়াটো কি কৰো আমি দুজোৰ বনাই লওঁ প্ৰথম জোৰ পৰা কি কমন লব পাৰিম আৰু দ্বিতীয় জোৰ পৰা কি কমন লব পাৰিম প্ৰথম জোৰ পৰা 24 আৰু 12 ইয়াৰ পৰা আমি কি কমন লব পাৰিম 12 কমন লব পাৰিম ইয়াত x² আছে ইয়াতো x² আছে কি কমন লব পাৰিম x² ইয়াত y আছে ইয়াত y নাই নাই 12 টো আহিল x² টো আহিল ইয়াত কি থাকিব 12 কি গুণ 24 2 গুণ 24 আৰু থাকিল কি y প্লাস এটা কমপ্লিট ইয়াত আহি গল তে তাত কি থাকিলে y তে এইটো কি কমন লব পাৰিম এইটো জানো দুইটা মাইনাস টো কমন আছে মাইনাস টো ললো 12 আৰু 6 পৰা আহিলে 6 x দুইটা আছে x কমন ললো কি থাকি গল 6 কি গুণ 12 2 গুণ 12 6 2 গুণ 12 আৰু x টো ওলাই গল থাকি গল y মাইনাস টো বাহিৰ আহি গল থাকি গল প্লাস 6x টো বাহিৰ ওলাই গল থাকি গল 1 তাছত এতিয়াও একে ওলাল চোৱা এই পাৰ্টটো একে এই পাৰ্টটা কাৰণে আমি কি কৰিম টো এবাৰ লিখিম আৰু থাকিব কি এই দুটা কমন দুটা আমি একেলগ কৰো 12x² - 6x ইয়াত আৰু অকমান কৰিব পাৰো চোৱাচোন ইয়াত কিবা কমন লব পাৰো 2y + 1 একি ইয়াত কি কমন লব পাৰো 6x এটা কমন লব পাৰো চোৱাচোন 6x এটা কমন লও 12 পৰা 6x 12 পৰা 6 ওলাই গল 2 গুণ থাকিলে x দুটা পৰা এটা ওলাই গল এটা থাকিলে মাইনাস কি থাকিলে 1 এইটো হ'ল আমাৰ উৎপাদক আৰু যদি ইচ্ছা কৰা 6x টো আগলৈ লিখি এটা পিছলৈ লিখিলেও হ'ব এটা আমি একদম লাষ্ট সাইন নম্বৰ চাওঁ সাইন নম্বৰ কোন ইন্টারেস্টিং দে এইটো খুব আহে মানে লৰাছলে সাধাৰণতে ভুল কৰে সাইন নম্বৰ বহুত লৰাছলে ভুল কৰে কাৰণ এই দেখাত কিবা খেলিমেলি নিচিনা z - 7 7x - xyz ডাইৰেক্ট কৰি লিখিলে কোন সমস্যা আছে আমি কেনেকৈ কৰিম চোৱা z - 7 plus 7xy minus xyz আমি কামনা কৰি চাও নেকি এই দুটা এক লগ কৰো তাৰ মানে কি কম হলো 7xy যদি প্লাসৰ সংখ্যা আগত ললো ইয়াক মাইনাস ললো প্লাস আৰু
প্ৰথমতে প্লাস পিছত মাইনাস 7 ক ভাগ কৰি দিছো চোৱাচোন 7 তাৰ পিছত বাকি থাকিল z আৰু x y এই দুটাৰ যোগৰ সংখ্যা কোনটো z প্লাস z minus x y z এতিয়া কি কমন আহিব আমি দুভাগ কৰো প্ৰথম ভাগত কি কমন আহিব 7 টো কমন আহিলে কি থাকিব xy minus 1 ইয়াত কি কমন আহিব z টো কমন আহিলে কি থাকিব 1 minus xy মানে আগা পিছা হল নহয় না 7 minus 1 ইয়াত কি আহিলে প্লাস 1 টো আগত আহিলে তে কামৰা কৰবা ইয়াত মাইনাস কমন লৈ লম মাইনাস কমন ললে কি হ'ব প্লাস ৰ পৰা মাইনাস কমন ললে মাইনাস থাকি যাব এই মাইনাস টো আগলৈ গুচি আহিলে প্লাস হ'ব মানে z টো গুচি গল থাকি গল xy অমান আগা পিছা হল ন মই সিধা কৰি দিছো 7 xy minus 1 minus z এটা আগলৈ লম xy minus 1 এতিয়া মিলি দিছো xy minus 1 xy minus 1 তে কিমান পালো xy minus 1 এবাৰ পালো আৰু কি পালো 7 minus z এই যে কেনেমেনি কোন হয় এখানে লছলে কি কৰে ভুল কৰে এই কিন্তু এটা আমাৰ উত্তৰত হে মানে 3 নম্বৰ এই চাৰিটা অংক ইমানতে শেষ কৰিছো ভালদৰে চাবা আৰু যদি কিবা অসুবিধা থাকে কমেন্ট সেকশনত জনাবা ধন্যবাদ